ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 5 নং পাঠত থকা ভক্ত প্ৰহ্লাদ নামৰ এই নাটিকাখনৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল হৰি, মানে ভক্তবৃন্দৰ উপাখ্য দেৱতা। তাৰপিছত আছিল হিৰণ্যকশিপু, মানে দৈত্যৰাজ। প্ৰহ্লাদ মানে হিৰণ্যকশিপুৰ পুত্ৰ হয়। খণ্ডামৰ্ক মানে দৈত্য গুৰু। দৈত্য মানে অসুৰসকলক দৈত্য বুলি কোৱা হৈছে। দৈত্য গুৰু মানে অসুৰসকলৰ গুৰু। মহাৰাণী মানে হিৰণ্যকশিপুৰ পত্নী। তো এইকেইটা চৰিত্ৰ আছিল মুখ্য চৰিত্ৰ নাটিকাখনত। হয়তো দিয়া আছিল যে নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে নাটিকাখনি 5টা দৃশ্যত বিভক্ত। গ প্ৰহ্লাদৰ পিতৃৰ নাম কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। ঘ হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। প্ৰথম চ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্যগুৰু খণ্ডামৰ্কক নিয়োগ কৰিছিল। দ্বিতীয় চ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। বৰ্গীয়া জটোত দিয়া আছিল যে স্বস্তিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে স্বস্তিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম নৰসিংহ। ঝ অসুৰৰ শাস্ত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে অসুৰৰ শাস্ত্ৰখনৰ নাম বামান্যয় শাস্ত্ৰ। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে লিখা। ক কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি তুমি গমেই পোৱা নাইনে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈ আছিল। শ প্ৰশ্নটোত দিয়া আছিল যে স্বস্তিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যশৱৰ কেনে অৱস্থা হৈছিল? দৈত্য মানে অসুৰসকলৰ কথা কৈছে। অসুৰসকলৰ কেনে অৱস্থা হৈছিল যেতিয়া নৰসিংহই গৰ্জন দিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে স্বস্তিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি নৰসিংহই নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ গৰ্জনত দৈত্যশৱ ভয়ত কম্পমান হৈ মূৰ্ছাপ্ৰায় হৈছিল। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে চমুকৈ লিখা। ক প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱাৰ ঠাই নাই। শ বামান্যয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে বামান্যয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰিভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ
শ্ৰীচৰণত শৰণ লৈছিল। গটো দিয়া আছিল যে হৰিক দ্বৈত বংশৰ চিৰবৌৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে হৰিক দ্বৈত বংশৰ চিৰবৌৰী বুলি হিৰণ্যকশিপুৱে কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল। ঘ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকুতি কৰিছিল যে হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ দোষ মাৰ্জনা কৰক। প্ৰথম চটোত সুধিছিল যে খণ্ডামৰ্কই প্ৰহ্লাদক বামান্যই শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে খণ্ডামৰ্কই প্ৰহ্লাদক বামান্য শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰিৰ নামে শোভা নাপায়। প্ৰহ্লাদ হ'ল দৈত্য বংশৰ পুত্ৰ। হৰি নাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে খণ্ডামৰ্কই প্ৰহ্লাদক বামান্যই শাস্ত্ৰ পঢ়িবলৈ বুজনি দিছিল। দ্বিতীয় চটোত সুধিছিল যে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ বামান্যই শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। ৪ নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ব্যাখ্যা কৰা। তলত এশাৰী বাক্য দিয়া হৈছে, এই বাক্য শাৰীক আমি ব্যাখ্যা কৰিব লাগে। বাক্য শাৰী হ'ল ভাৰতীয় ভক্তি ধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিষ্পত্তিৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। এইবাৰ ৫ নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ। ইয়াৰ আগতে ওপৰত এই বক্সটো দেখিছা, ইয়াতে জানো আহা বুলি বুজাই দিয়া আছিল। এইবোৰ তোমালোকে ভালদৰে পঢ়ি বুজি ল'বা। মই ইয়াতে পঢ়ি দিয়া নাই কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, যিটো মই কৰিব নিবিচাৰোঁ। তো তোমালোকে এইবোৰ যিবিলাক জানো আহা বুলি দিয়া আছে এইবোৰ মানে ভালকৈ পঢ়িবা। এইবোৰ পঢ়িলে তোমালোকে বহু কথা বুজি পাবা। ৫ নম্বৰ ক্ৰিয়াকলাপটো দি আছে যে মোৰ বিনাশ হা 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 বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে, আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়, সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছিল লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল। তাৰপিছত এই বক্সটোৰ ভিতৰতো কি দিয়া আছে, জানো আহা কৈ ইয়াতে দিয়া আছে, বুজাই দিয়া আছে কিছুমান কথা। তো তোমালোকে এইবোৰ পঢ়ি জানি ল'বা। তাৰপিছত আহিছোঁ ৬ নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। ওপৰত যি বুজনি দিছিল তোমালোকক বা বুজাই দিয়া আছিল সেইবোৰ বুজিলে বেছি ভাল হ'ব এই ক্ৰিয়াকলাপটো সমাধান কৰিবলৈ। তো সেইবোৰ তোমালোকে চাই ভালকৈ পঢ়ি বুজি ল'বা। ৬ নম্বৰ ক্ৰিয়াকলাপটো দি আছে উপৰোক্ত সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা। তো ইয়াত ৩টা ভাগত ভাগ কৰা আছিল যে ব্যস্ত বা সমক্ষমান পদ, ইয়াত দিয়া আছিল সমস্ত পদ আৰু ইয়াত ব্যাস বাক্য। কটো চাইছোঁ তিনি ভুৱনৰ সমাহাৰ, এইটো সমস্ত পদ হ'ব ত্ৰিভুৱন। ব্যাস বাক্যটো তিনি ভুৱনৰ সমাহাৰ একে হ'ব। তো মই ইয়াতে যেনেদৰে হ'ব লাগে মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। ৭ নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে এটা শব্দ প্ৰকাশ কৰি লিখা। ক খ গ ঘ এনেকৈ দিয়া আছে।
তো এইবোৰক আমি এটা শব্দত প্ৰকাশ কৰিব লাগিছিল যাৰ সাহস আছে তাক আমি এটা শব্দত কি ক'ম সাহসী যি ঈশ্বৰক বিশ্বাস কৰে তেখেতক আমি ক'ম আস্তিক যি বিষ্ণুক উপাসনা কৰে তেখেতক আমি ক'ম বৈষ্ণৱ একে মাকৰ সন্তান তাক আমি ক'ম সহোদৰ যি সঁচা কথা কয় তাক আমি ক'ম সত্যবাদী যাক দেখা নাযায় তাক আমি ক'ম অদৃশ্যমান 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বাক্য ৰচনা কৰা ইয়াতে কেইটামান শব্দ দিয়া আছে এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগে শব্দবোৰ হ'ল চিৰপৌৰী হিংসা দ্বেষ আকাশ পাতাল গৰিমা চালে চকুৰোৱা শয়নে সপোনে ইয়াতে সেই শব্দবোৰৰ সৈতে বাক্যবোৰ ৰচনা কৰি দিছোঁ যেনেকৈ প্ৰথমটো চিৰপৌৰী এই শব্দটো লৈ পেলাই বাক্যটো ৰচনা কৰি দিছোঁ হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰপৌৰী আছিল তেনেদৰে মই বাকীবোৰ শব্দ ব্যৱহাৰ কৰি পেলাই ইয়াতে বাক্যবোৰ ৰচনা কৰি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই সেইবোৰ লিখি ল'বা 9 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে চমু উত্তৰ দিয়া ইয়াৰ উত্তৰবোৰ আমি চমুকৈ দিব লাগে ক সন্তামৰ্কৰ পিতৃৰ নাম কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা উত্তৰ দৈত্যগুৰু শুক্ৰাচাৰ্য বা ইয়াক আমি দীঘলকৈ লিখিব পাৰিলোঁ হয় যে সন্তামৰ্কৰ পিতৃৰ নাম হ'ল দৈত্যগুৰু শুক্ৰাচাৰ্য তো তেনেকৈ লিখিলে আমাৰ সেন্টেন্সটো বা বাক্যশাৰী দীঘলীয়া হৈ যায় তো তেনেকৈ লিখিলে হ'ব বা এনেকৈ লিখিলে হ'ব কাৰণ এইবোৰ 1 নম্বৰীয়া প্ৰশ্ন হয় তেনেকৈ দীঘলকৈ লিখিলেও আমাক 1 নম্বৰেই দিব 1 নম্বৰেই থাকিব ইয়াতে আৰু এনেকৈ লিখিলেও আমি 1 নম্বৰেই পাম আৰু এনেকৈ লিখিলে আমাৰ সময় বাচিব যেতিয়া আমি পৰীক্ষাত লিখিম আৰু বেলেগ প্ৰশ্ন আমি লিখিবলৈ সময় পাই যাম তো তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এনেকৈ উত্তৰ দিবলৈ চেষ্টা কৰিবা খ বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ইয়াৰ উত্তৰ লিখিবা 10টা গ বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি ইয়াৰ উত্তৰত লিখিবা নৰসিংহ ঘ বামন্যৰ শাস্ত্ৰ কি ইয়াৰ উত্তৰত লিখিবা দ্বৈতসকলৰ শাস্ত্ৰ তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ